নাই ইয়াতে মেইন প্ৰশ্ন ষ্টাৰ্ট হোৱা নাই যে সেইকাৰণে নৰ পৰা ষ্টাৰ্ট হ'ব নেকি 9-10 এনেকুৱা ন শক্যম ন শক্যম অশ্য নাতিশ্য গন্তুম অন্তং কনঞ্চন কস্মাত বহুত জ্ঞান শিল্পানং ব্যাপ্য অন্তত মানে কোনেও নাট্যৰ গতিত এই অনন্ত নাট্যৰ গতিত কাৰো শক্তি নাই ন শক্যম অশ্য কি বুলি মানে লাষ্ট নাট্যৰ লাষ্টৰ মানে পৰিণতি কোনেও জানিব নোৱাৰে কস্মাত বহু জ্ঞানৰ কাৰণে শিল্পবিলাকৰ নাট্যশিল্পৰ বহুত জ্ঞানৰ কাৰণে কোনেও মানে এই ব্যাপ্ত নাট্যক সম্পূৰ্ণৰূপে শেষ কৰিব নোৱাৰে 21 আপি ন বৈ আৰু 21 শক্যটো অনন্ত জ্ঞান অৰ্ণৱশ্য জ্ঞানৰ সাগৰ গন্তুম কি পুনৰ অন্যসং জ্ঞানম অৰ্থতঃ মানে কি 21 আপি ন বৈ শক্য এটা বস্তুৰে মানে সম্পূৰ্ণ কৰিব নোৱাৰি কিন্তু নাট্যশাস্ত্ৰত জ্ঞানৰ সাগৰ ভৰ্তি আছে সেইকাৰণে পুনৰ ইচ্ছা সেইকাৰণে আমি কেনেকে গন্তুম যাব পাৰিম আমি সেইকাৰণে বহুত বস্তু আছে কিন্তু অল্প সূত্ৰ গ্ৰন্থা অৰ্থম অনুমানৰ পাছত নাট্যশাস্ত্ৰ প্ৰবক্ষ্যামি ৰাস ভাবাদি সংগ্ৰাম এতিয়া কি কৈছে কিন্তু অল্প সূত্ৰ গ্ৰন্থ তেওঁ ভৰতে নাট্যশাস্ত্ৰ লিখি আছে যে নাট্যশাস্ত্ৰখন বেছি বিশাল কৰিব চেষ্টা কৰা নাই কিন্তু বিশাল কৰিব চেষ্টা নকৰোতে তেওঁলোকে কেইটা চেপ্টাৰ হৈছিল নাট্যশাস্ত্ৰত মনত আছে 10টা নহয় 10টা নেকি দুইটা কাব্যৰ মানুহ দেই মোৰ ভুল মনীষা এনচাৰ দিয়া যদি মনত আছে হা মই সুধিছো মানে ভৰতে সৰুকে লিখিম বুলি মানে স্বল্প গ্ৰন্থ লিখিম বুলি লিখোতে নাট্যশাস্ত্ৰখন লাষ্টত কেইটা চেপ্টাৰত মানে লিখিলে হা মনীষাৰ এনচাৰ দিছা নেকি হেল্ল' মনত আছে নাই গতিকে আমাৰ যদি মনত আছে এইটো হৈছে 36 শত শাস্ত্ৰী সংহিতা বুলি কিবা এটা আছিল নহয় সেইকাৰণে 36টা চেপ্টাৰ মানে নাট্যগ্ৰন্থখন স্বল্প গ্ৰন্থ বুলি লিখিব চেষ্টা কৰিছিল কিন্তু স্বল্প গ্ৰন্থ অৰ্থ অনুমানৰ প্ৰসাদকম নাট্যশাস্ত্ৰ মানে কি অল্প গ্ৰন্থৰ অৰ্থৰ কাৰণে জানিছিলে নেকি অকে একো নাই গতিকে অল্প গ্ৰন্থৰ মানে গ্ৰন্থখন অনুমান সাধনৰ দ্বাৰা এতিয়া আমি কি কম ৰস ভাৱাদি সংগ্ৰহ ৰস ভাৱ সংগ্ৰহ কাৰিকা এইবিলাক আমি কম এতিয়া নটোৰ পৰা ইম্পৰ্টেণ্ট বস্তু ষ্টাৰ্ট হ'ব আৰম্ভণি ইয়াতে তোমাৰ প্ৰস্তাৱনা টাইপ হ'ল যে কোনোবাই কিবা প্ৰশ্ন সুধিছে কি ৰস কি ভাৱ কি সংগ্ৰহ কি কাৰিকা কি নিৰুক্ত কি আৰু তাৰপিছত এতিয়া এনচাৰটো দিব বেছি গ'ল নেকি বিস্তৰেণ উপদিষ্টম অৰ্থানাং সূত্ৰ ভাষায় নিবন্ধ ইয় সমাসেন সংগ্ৰহ তথা বিদুৰ্বোধা শব্দটো আমি বহুত বাৰ পাইছো বিদুৰ্বোধাটো অৰ্থ নেকি পণ্ডিতসকলে কয় পণ্ডিতসকলে সেই গ্ৰন্থক গ্ৰন্থ যিবিলাক গ্ৰন্থত বিস্তৰেণ উপদিষ্ট মানে যিবিলাক গ্ৰন্থত উপদেশ কৰা আছে কিহৰ উপদেশ কৰা আছে অৰ্থনাম কেনেকে অৰ্থ বিস্তাৰভাৱে যিবিলাক পণ্ডিতসকলে কৈছে যে যিবিলাক গ্ৰন্থত অৰ্থৰ বিস্তাৰভাৱে উপদেশ কৰা হৈছে আৰু সূত্ৰটো সূত্ৰক ভাষ্য ৰূপত নিবদ্ধ কৰা হৈছে আৰু সূত্ৰক ভাষ্য ৰূপত নিবদ্ধ কৰি সমাসীন মানে কি সংগ্ৰহ কৰিছে সেইবিলাককে সংগ্ৰহ বুলি কয় বিস্তৰেণ উপদিষ্টম কেতিয়াবা আহিব পাৰে নাজানো নাট্যশাস্ত্ৰৰ কি প্ৰশ্ন আহে নাজানো বিস্তৰেণ উপদিষ্টম এইটো হৈছে সংগ্ৰহৰ প্ৰথম লক্ষণ দুটা লক্ষণ দিব পাৰে বিস্তৰেণ উপদিষ্টম অৰ্থনাম সূত্ৰ ভাষায় নিবন্ধ ইয় সমাসেন সংগ্ৰহন্ত বিদুৰ্বোধা পণ্ডিতসকলে কয় যিবিলাক গ্ৰন্থত অৰ্থবিলাকৰ বিস্তাৰভাৱে উপদেশ কৰা সূত্ৰ আৰু ভাষ্যক নিবন্ধ কৰি সংগ্ৰহ কৰা হয় সেইবিলাককে সংগ্ৰহ বুলি কয় ৰস ভাৱ অভিনয় এতিয়াতো কৈছে সংগ্ৰহ বুলি কয় এতিয়া নাট্যশাস্ত্ৰত কিহৰ সংগ্ৰহ কৰা হৈছে নাট্যশাস্ত্ৰত তোমাৰ সংগ্ৰহ কৰা হৈছে তোমালোকে যদি নোট বনাইছা অলিয়ে যদি নোট বনাই আছা তুমি গম পাবা যে যি ইয়াতে উল্লেখ কৰিব সেই গোটেইবিলাক একদম একাধিক্ৰমে বুজাই যাব গতিকে তোমালোকৰ সেইটো মনত থাকিব পাৰে প্ৰথমতে ৰস কব তাৰপিছত ভাৱ কব তাৰপিছত অভিনয় কব মই মাতি দিওঁ
रस भाव हि अभिनयः धर्मी धर्मी বৃত্তি প্রবৃত্তয়ः সিদ্ধি স্বৰ তথা উদ্যতং গানং ৰংগস্য সংগ্ৰহ এই নাট্যশাস্ত্ৰখনত তোমালোকৰ ৰসৰ সংগ্ৰহ পাম ভাৱৰ সংগ্ৰহ পাম স্থায়ী অভিনয় সংগ্ৰহ পাম ধৰ্মী পাম বৃত্তি পাম প্ৰবৃত্তি পাম সিদ্ধি পাম স্বৰ পাম তাৰপিছত উদ্যত বাদ্যযন্ত্ৰ পাম গান পাম ৰংগ পাম এই গোটেইবিলাক আমি এই গ্ৰন্থখনত পাম বিস্তাৰিত নপৰিছে গতিকে ইয়াতে ৰসৰ ৮টা ৰস ভাৱ আছে স্থায়ী ভাৱ আছে ব্যবিচাৰ ভাৱ আছে গোটেইবিলাক পাম অভিনয় চাৰিটা অভিনয় আংগিক বাচিক সাত্বিক বাচিক কি হল বে আংগিক আৰে বাপে আৰে সাত্বিক বাচিক আহাৰ্য আৰু কি কথা এইটো হেল্ল' তাৰপিছত হা কি মোৰ যেনেকে ফচল তোমালোকৰ ফচল তাৰমানে সাত্বিক বাচিক আংগিক আৰু সাত্বিক হয় নেকি চাই লওঁ ৰবা ফচি গলো এইটো বাৰু বাদ দিয়া নেক্সট আছে চাই লওঁ বহুত দিন আগতে নোট বনাইছিলো কৈছিলো নহয় ৰিভিজন অল্প অভিধানেন অৰ্থয় সমাসেন সমাসেন উচ্যতে বোধে সূত্ৰতঃ সা অনুমন্তব্য কাৰিকা প্ৰদৰ্শনী প্ৰথমটো তোমাৰ সংগ্ৰহটো পালো সংগ্ৰহত কি হৈছে আৰু এবাৰ ৰিপিট কৰি দিওঁ নেকি এবাৰ অৰ্থবিলাক মানে পণ্ডিতসকলে সেইবিলাক গ্ৰন্থক সংগ্ৰহ বুলি কয় য'ত অৰ্থবিলাকৰ বিস্তাৰে উপদেশ কৰা হয় সূত্ৰ ভাষ্যৰ নিবদ্ধ কৰা হয় সেইবিলাকৰ সংগ্ৰহ বুলি কয় ইয়াতে তাৰপিছত গতিকে নাট্যশাস্ত্ৰত কিহৰ সংগ্ৰহ পাম আমি ৰস ভাৱ অভিনয় ধৰ্মী বৃত্তি প্ৰবৃত্তি সিদ্ধি স্বৰ উদ্যত মানে বাদ্যযন্ত্ৰ গান ৰংগস্য সংগ্ৰহ ইয়াতে কি আছে অল্প অভিধানেন অৰ্থয় সমাসেন উচ্যতে বোধেই মানে পণ্ডিতসকলে য'ত অল্প অভিধান অলপমান শব্দৰ দ্বাৰাই মানে অলপমান সমাস মানে কি ছুটি কৰা স্বল্প মানে পণ্ডিত বিলাকে কৈছে য'ত অলপমান শব্দৰ দ্বাৰা বহুত অৰ্থ বুজাই পেলাই সংগ্ৰহ কৰা হয় সেইবিলাককে সূত্ৰটো বুলি কয় চা অনুমন্তব্য সেইবিলাকক সেই সূত্ৰবিলাকৰ সংগ্ৰহবিলাকক সমাসৰ শব্দটো উঠিছে সংগ্ৰহ যিবিলাক গ্ৰন্থত মানে অলপমান শব্দৰ দ্বাৰা অৰ্থবিলাক সংগ্ৰহ কৰি পেলাই সূত্ৰক বুজোৱা হয় অনুমন্তব্য সূত্ৰবিলাকক বুজোৱা হয় তাকে কাৰিকা বুলি কয় কাৰিকা অৰ্থ প্ৰদৰ্শনী এতিয়া আমি এখন কাৰিকা বিখ্যাত কাৰিকা এখন পঢ়িব লাগে কাৰিকাখনৰ নামটো এবাৰ কৈ দিয়া সাংখ্য কাৰিকা ঠিক আছে নেক্সট আছে গতিকে আমাৰ সংগ্ৰহটো হৈ গ'ল আৰু সংগ্ৰহটো হৈ গ'ল কাৰিকাটো হৈ গ'ল নেক্সট নানা নামা আশ্ৰয় উৎপন্ন নিঘণ্টু নিঘণ্টৱ আন্বিতম ধাতু অৰ্থ হেতু সংযুক্ত নানা সিদ্ধান্ত সাধিকম নানা নাম আখ্যাত উপসৰ্গ নিপাত এই চাৰিটা যিটো উল্লেখ কৰা আছিল নানা বহুত নামৰ ওপৰত আশ্ৰয় মানে কি নিৰুক্ত তোমালোকৰ শব্দবিলাকৰ মানে কি শব্দবিলাকৰ ব্যুৎপত্তি ওলোৱা সেইকাৰণে নিঘণ্টু নিগম আন্বিতম নিঘণ্টু সেইকাৰণে নিগম শব্দবিলাকৰ মানে ব্যুৎপত্তি ওলাই পেলাই ধাতুৰ অৰ্থ হেতু সংযুক্ত আৰু ধাতুৰ অৰ্থৰ লগত সংযুক্ত যিবিলাক গ্ৰন্থ আছে যেনে তুমি অগ্নি শব্দটোত কিবা গ্নি শব্দ ওলাই মই পাহৰিছো বাৰু বহুত দিন পঢ়া নাই যে তাতে অগ্নি শব্দটোৰ কাৰণে গ্নি শব্দ নি ধাতু ব্যৱহাৰ হয় এনেকে যিটো ব্যাখ্যা কৰা হয় নিঘণ্টুত সেইকাৰণে আৰু নানা সিদ্ধান্ত সাধিতম আৰু নানা সিদ্ধান্ত সাধন কৰা হয় সেইবিলাকক নিঘণ্টু বুলি আমি কওঁ ঠিক আছে স্থাপিত অৰ্থ ভৱেদ্যত্ৰ সমাসেন অৰ্থসূচক ধাতু অৰ্থ বচন নিৰীক্ষণ বাদ দিয়ে এইটো সংগ্ৰহ ময়া উক্ত সমাসেন দুজতম বিস্তৰণ তস্য বক্সামি স্বনিৰুক্তম স্বকাৰিকম এতিয়া এই মোৰ দ্বাৰা এই যিখিনি কোৱা হ'ল সংগ্ৰহ সমাসৰ নিৰুক্ত সেইখিনি এতিয়া তস্য মই ব্যাখ্যা কৰিলো নেক্সট আছে প্ৰথমটো সংগ্ৰহৰ প্ৰথমটো আছিল যে ৰস আৰু এবাৰ দেখাই দিওঁ চিনটো দিওঁ ৰবা সংগ্ৰহ 10 বিস্তৰণৰ ভিতৰত কিন্তু 21 আপনি 9 প্ৰথমটো হৈছে গোটেইটো চিনটো নাহে চাগে ইয়াতে গোটেই নাই ৰস ভাৱ অভিনয় গতিকে প্ৰথমটো বুজাইছে আমাক ৰস আৰু তোমাৰ সিকুৱেন্সটো চাবা প্ৰথম ৰস হৈছে শৃংগাৰ হাস্য কৰুণ ৰুদ্ৰ বীৰ ভয়ানক বিভৎস উদ্ভূত সংগ চেত অষ্ট নাট্য ৰসাস্মিতা মানে এই নাট্যশাস্ত্ৰৰ 8টা ৰসৰ মানে উল্লেখ কৰা হৈছে আৰু
তোমালোকৰ সিকুৱেন্সটো হৈছে শৃংগাৰ হাস্য কৰুণ ৰুদ্ৰ বীৰ ভয়ানক বিভৎস আৰু অদ্ভুত তাৰপিছত কি হৈছে এতে হি অস্ত ৰচা প্ৰোক্তা দ্ৰোহীনেৰ মহাত্মানা দ্ৰোহীন মানে ব্ৰহ্মাক কৈছে ব্ৰহ্মাৰ দ্বাৰা সেই মহাত্মন ব্ৰহ্মাৰ দ্বাৰা কোৱা হৈছে যে এই আঠটা ৰস আমি পাওঁ পুনশ্চ ভাৱন বক্সা আমি স্থায়ী প্ৰথমটো আমি অলিয়ে নোট বনাই আছে নেকি পিছত বনাবা অকে ঠিক আছে গতিকে প্ৰথমটো আমাৰ ৰসৰ কথা ক'লে ৰসৰ পিছত আমাৰ ক'ব যে ৰসৰ পিছত আমাক ক'ব ভাব গতিকে ইয়াতে কি হৈছে এতে হি অষ্ট ৰচা পোক্তা দ্ৰোহীনেৰ মহাত্মানা এই মহাত্মা মানে এই ব্ৰহ্মাৰ দ্বাৰা কোৱা হৈছে যে এই আঠটা ৰস আছে নাট্যত আৰু নেক্সট আছে পুনশ্চ ভাৱন বক্সামি প্ৰথমটো ৰস হৈ গ'ল তাৰপিছত আমি ক'ম যে ভাৱক ক'ম পুনশ্চ ভাৱন আজি যদি 40টা মান হৈ যায় আমি মানে কাহৰ কৰি দিম আৰু 80টা আছে না এদিনত মানে ইমান টানিব নোৱাৰে ময়ো টানিব নোৱাৰিম তোমালোকেও টানিব নোৱাৰিম পুনশ্চ 16টা হ'ল অকে জয় বাবা বাংগালী পুনশ্চ ভাৱন বক্সামি পুনৰ এতিয়া মই ভাৱবিলাকক ক'ম ভাৱবিলাক কি আছে স্থায়ী ভাৱ সংসাৰী ভাৱ আৰু সাত্বিক ভাৱ ঠিক আছে ৰেছপন্ড কৰা য়েছ অৰ ন গতিকে স্থায়ী ভাৱ আছে এটা প্ৰথমটো আছে স্থায়ী ভাৱটো বুজাইছে অকে এইটো তোমালোকৰ ৰিভিজনে বেছি পঢ়িব লগাটো নাই মনত আহি যাব গতিকে স্থায়ী ভাৱটো কি হৈছে এইটো তোমাৰ দ্বিতীয় অধ্যায়ে দুটা লাগিব আমাক মিক্স হৈ গ'ল নেকি তোমাৰ গতিকে ইয়াতে তোমাৰ ভাৱৰ প্ৰথমটো হৈছে পুনশ্চ ভাৱন বক্সামি এতিয়া আমি ভাৱান হলে ভাৱানটোত কি বিভক্তি হৈছে কোৱাচোন এই গ্ৰামাৰ নুসুধো এই এটা কথা সুধিছো মই ভাৱানটোত কি বিভক্তি হৈছে মনিষা গ'ল চাগে ভাৱানটোত কি বিভক্তি হৈছে পুনশ্চ ভাৱানটোত কি বিভক্তি হৈছে এই দ্বিতীয় নৰা তাৰপিছত তেতিয়াহ'লে ভাৱটো কি হ'ব দ্বিতীয় বহুবচন মানে ভাৱন মানে ভাৱবিলাকক আমি কম তুমি যদি টিউচন পঢ়াই আছা তোমাৰ ৰিভিজন হ'ব কিন্তু পুনশ্চ ভাৱন বক্সামি স্থায়ী সঞ্চাৰীন সত্বাত স্থায়ী ভাৱ সঞ্চাৰী ভাৱ আৰু সত্য ভাৱ বা সাত্বিক ভাৱ স্থায়ী ভাৱটো হৈছে ৰতি হাস শৌকস্য ক্ৰোধ উৎসাহ ভয়ং তথা জুগুপ্সা বিস্ময় সহিতে স্থায়ী ভাৱ প্ৰকৃতিতাহা গতিকে স্থায়ী ভাৱ কেইটা হৈছে ৰতি হাস ইয়াৰে যিটো শৃংগাৰৰ লগত ৰতি একেলগে মিলাব পাৰে ৰতি স্থায়ী ভাৱ শৃংগাৰ স্থায়ী ভাৱ ৰতি হাস্যৰ হাস শোক ক্ৰোধ উৎসাহ ৰতি হাস শোক ক্ৰোধ উৎসাহ ভয় জুগুপ্সা বিস্ময় সহিতে স্থায়ী ভাৱ প্ৰকৃতি স্থায়ী ভাৱ হৈছে 8টা নেক্সট আছে স্থায়ী ভাৱ সঞ্চাৰী ভাৱ টোটেল 33টা আছে 33টা কি অলপমান ভাঙি দিলে আমাৰ ভাল আছিল ভাঙি দিছে যদি এবাৰ চাই লওঁ শ্লোক নাম্বাৰ 18 না আৰু অলপমান ডাঙৰ কৰি এইটো কেনেকে টানে গতিকে 33 সঞ্চাৰী ভাৱ নিৰ্বেদ গ্লানি শংকা অসূয়া মদ শ্ৰম আলস্য এনেকুৱা প্ৰশ্ন আহে যদি আমাৰ প্ৰশ্ন আহে যদি হ'ব পাৰে যে স্থায়ী ভাৱৰ 4টা নহলে বা স্থায়ী ভাৱ দিব তাৰে ভিতৰত এটা কি বুলি কয় এইটো সঞ্চাৰী ভাৱ ভৰাই দিব নহলে সঞ্চাৰী ভাৱৰ 3টামান দিব তাৰে ভিতৰত স্থায়ী ভাৱটো দিব ইয়াৰ ভিতৰত কোনটো স্থায়ী ভাৱ নহলে কোনটো সঞ্চাৰী ভাৱ এনেকে বিচাৰিব দিব চাগে কাৰণ সঞ্চাৰী ভাৱ বহুত আছে যে তথাপি 2-3 বাৰ মনত কৰিলে আমাৰ স্থায়ী ভাৱটো যদি মনত থাকে সঞ্চাৰী ভাৱটো হৈ যাব আমাৰ নিৰ্বেদ গ্লানি শংকা অসূয়া মদ শ্ৰম আলস্য দৈন্য চিন্তা মোহ মই কেৱল মাতি গৈছো স্মৃতি বীৰা সফলতা হৰ্ষ আবেগ জড়তা
গর্ব বিষাদ ঔৎসুকং নিদ্রা অপস্মার সুপ্তং বিবুধ বিবুধ কি বস্তু সুপ্ত আমর্ষ অপস্মার সুপ্ত প্রবুধ সুপ্ত প্রবুধ মানে বিবুধ ওকে আমর্ষ আমর্ষ অপি বনির উগ্রতা নেক্সট কি আছে নেক্সট উগ্ৰতা মতি ব্যাধি উন্মাদ মৰণ ত্ৰাস আৰু বিতৰ্ক এইকেইটা তোমাৰ কি হ'ব সঞ্চাৰী ভাৱ সঞ্চাৰী ভাৱ নেক্সট তোমাৰ এইটো সাত্বিক ভাৱ তোমাৰ ৮টা স্থায়ী ভাৱ ৮টা সাত্বিক ভাৱ ৮টা আৰু সংসাৰী ভাৱ ৩৩টা গতিকে সাত্বিক ভাৱ কেইটা কি স্তম্ভ শ্বেদ স্তম্ভ মানে স্থিৰ হৈ যোৱা এই ৩৩টা বেবিচাৰী সংসাৰী ভাৱ বেবিচাৰী ভাৱ ঠিক আছে বেবিচাৰী ভাৱ বুলি কয় স্থায়ী ভাৱ তোমাৰ ৮টা ৰতি হা আহ, মানে সংসাৰী ভাৱৰ অন্য এটা নাম বেবিচাৰ ভাৱ ঠিকেই কৈছা উম, অ সংস- অ অ অ ইয়াতে সংসাৰী ভাৱটো দিয়া আছে যে স্থায়ী ভাৱ ৮টা সংসাৰী ভাৱ ৩৩টা আৰু সাত্বিক ভাৱ ৮টা সাত্বিক ভাৱ ইয়াতে কি আছে স্তম্ভ মানে কিবা এটা ভয়ংকৰ ভাল খবৰ পালে নাইবা ভয়ংকৰ বেয়া খবৰ পালে যে মানুহ একদম ৫-১০ মিনিটৰ মানে একদম স্তব্ধ হৈ যায় সেই স্তম্ভ সেইটো মানে ভয়তে ঘামচা ওলাই এইটো ৰোমাঞ্চটো বুজি পাওঁ ৰোমাঞ্চ মানে সেই আৰু ৰোমাঞ্চিত হৈ যায় কিবা ভাল খবৰত এনেকুৱা স্বৰভেদ স্তম্ভ স্বেদ ৰোমাঞ্চ স্বৰভেদ বিপথু মানে য়েছ বিপথ শব্দটো আমি পাইছো গীতাত কি হয় বিপথস্য বহুত দিন কিতাপ পঢ়া নাই মই কি আছিল হাতৰ পৰা গাণ্ডীপ পৰি যায় বিপথ আৰে বাপৰে আহ, ঠিক আছে বাৰু পিছত মই ক'ম বৈবৰ নাম অষ্ট্ৰু প্ৰলয় ইতি অষ্ট সাত্বিক স্মিতা গতিকে এইকেইটা হৈছে তোমাৰ কি বুলি কয় সাত্বিক ভাৱ গতিকে আমাৰ স্থায়ী ভাৱ হ'ল সঞ্চাৰী বা বেবিচাৰী ভাৱ হ'ল আৰু কি বুলি কয় সাত্বিক ভাৱ হ'ল গতিকে ৰসটো হ'ল ভাৱ হ'ল তাৰপিছত কি আছিল অভিনয়ৰ কথা আছিল নহয় শ্লোক নাম্বাৰ একফালৰ পৰা ৰসৰ ভাৱ তাৰপিছত অভিনয় গতিকে অভিনয়ৰ কথা কি কৈছে অভিনয়ৰ কথা হৈছে ক'ত কৈছে আংগিক বাচিক শৈব আৰ্য সাত্বিক স্তৰা ঠিক আছে অভিনয় ৪ প্ৰকাৰৰ আংগিক বাচিক শৈব আহাৰ্য সাত্বিক তথা সত্য আৰু অভিনয় হি এতে বিজ্ঞান নাট্য সংশয় গতিকে চাৰিটা আমি পালো অভিনয়ৰ পিছত নেক্সট কি আছে ধৰ্মী আছে গতিকে এফালৰ পৰা এইটো ৰস হ'ল ভাৱ হ'ল অভিনয় হ'ল এতিয়া ধৰ্ম দুই সাত্বিকী ভাৰতীয় আৰৱিতী সেইটো আহিব ৰবা লাইব্ৰেৰী সেইটো আহিছিলে উম ফাৰ্ষ্টত ধৰ্মীটো গলো লোকধৰ্মী নাট্যধৰ্মী এটি ডেভিড স্মৃতি গতিকে ধৰ্মীটো আমাৰ হৈ গ'ল ধৰ্মী দুই প্ৰকাৰৰ নাট্য একৰ্ডিং নাট্য লোকধৰ্মী আৰু নাট্যধৰ্মী তাৰপিছত আছে বৃত্তি ৪ প্ৰকাৰৰ কি আছে ভাৰতী সাত্ততী কৌশিকী ভাৰতী সাত্ততী শৈব কৌশিকী আৰৱিতী তথা স্বতস্ৰ বৃত্ত হি এতেছা ইয়াছো নাট্য এই ৪টা বৃত্তিৰ ওপৰত এই নাট্য প্ৰতিষ্ঠিত হৈছে গতিকে বৃত্তি হ'ল তাৰপিছত কি হ'ব বৃত্তিৰ পিছত বৃত্তিৰ পিছত প্ৰবৃত্তি হ'ব ৪টা গতিকে ইয়াতে আমাৰ ৰস ভাৱ অভিনয় হৈ গ'ল ভাৱ হ'ল ৰসটো ৮ ভাৱটো স্থায়ী ভাৱ ৮ সঞ্চাৰী ভাৱ ৩৩ আৰু সাত্বিক ভাৱ ৮ অভিনয় ৪ প্ৰকাৰ ধৰ্মী ২ প্ৰকাৰৰ বৃত্তি কেই প্ৰকাৰৰ হেল্ল' বৃত্তি নাই ফাৰ্ষ্ট বৃত্তিটো ফাৰ্ষ্টৰটো বৃত্তিটো কোৱা বৃত্তিটো বৃত্তি অ বৃত্তিটো ৪ প্ৰকাৰ অ
ভাৰতী ছাত্ৰতী কৌশিকী আৰৱতী বৃত্তি তাৰপিছত নেক্সট আছে প্ৰবৃত্তি প্ৰবৃত্তিটো কি কৈছে আৱন্তী দাক্ষিণাত্য ঊৰ্ধ্বমাগতী আৰু পাঞ্চালৰ মধ্য ভাৰতী চৰি আৱন্তী দাক্ষিণাত্য হা আৱন্তী এইটো প্ৰবৃত্তি দিয়া আছে প্ৰবৃত্তি এইটো দেখা হৈছে 25 আগৰটো বৃত্তি আছিল সেইটো কনফিউজ হৈ যাব পাৰে তুমি নোটত লিখি দিবা একদম মষ্ট ইম্পৰ্টেণ্ট গতিকে বৃত্তি হৈ গ'ল তাৰপিছত প্ৰবৃত্তিটো দিছে আৱন্তী দাক্ষিণাত্য তথা শৈৱ ঊৰ্ধ্বমাগতী পাঞ্চাল মধ্যমা চৰিতি বিজ্ঞাস্তু প্ৰবৃত্তি গতিকে চাৰিটা প্ৰবৃত্তি হ'ল আৱন্তী দাক্ষিণাত্য ঊৰ্ধ্বমাগতী আৰু পাঞ্চাল মধ্যমা ঠিক আছে নেক্সট আছে সিদ্ধি সিদ্ধিও দুই প্ৰকাৰৰ দেৱতাসকলৰ সিদ্ধি আৰু মানসী সিদ্ধি দেৱিকী মানসী শৈৱ সিদ্ধি স্যাত দ্বিবিধ তৈব নেক্সট আছে চাৰিটাত শৈৱ বেনাচ সপ্ত সৰজাদেয় সৰজৰ পৰা আৰম্ভ কৰি সৰজৰ পৰা আৰম্ভ কৰি সাতটা শাৰীৰিক হয়তো শৰীৰৰ পৰা ওলোৱা স্বৰ আৰু বেন মানে বিনা বাদ্যযন্ত্ৰ তাত বৈনেশ্য শাৰীৰত শৈৱ বেনাচ সপ্ত স্বৰাদয় স্বৰাহা মানে সৰজৰ পৰা আৰম্ভ কৰি সাতটা স্বৰ আছে কি আছে সৰজ নিষাদ ঋষভ গান্ধাৰ মধ্যম পঞ্চম ধৈৱতা হৈ গৈছে ৰস ভাৱ অভিনয় হল ধৰ্ম হল বৃত্তি হল প্ৰবৃত্তি হল সিদ্ধি হল স্বৰ হল তথা উদ্যতটো এবাৰ চাওঁ হা পুৰা বনালো ধাৰটো হয় সিদ্ধিটো মানসী আৰু দৈবিকী আৰু মানসী দৈবিকী আৰু মানসী সিদ্ধি দুই প্ৰকাৰৰ নেক্সট আছে সপ্ত স্বৰ তাৰপিছত ততচ উদ্যত মানে বাদ্যযন্ত্ৰ এতিয়া বাদ্যযন্ত্ৰটো এতিয়া মই এবাৰ চাই ল'ব লাগিব ততংশ এইব অৱনদ্ধ ঘনটো মই বুজি পোৱা নাই সুচিৰতো জানো এই বাঁহী ততচৈব অৱনদ্ধ চ ঘনং সুচিৰ চতুৰ্বিধং বিজ্ঞ জনা উচিত আদিত্যং লক্ষণ এইটো 27টো এবাৰ মই চাই লওঁ কি কৈছে ইয়াতে এইটো অলপমান সৰু 27 হা চাৰি প্ৰকাৰ যথা তত অৱনদ্ধ ঘন আৰু সুচিৰ তত অৱনদ্ধ ঘন আৰু সুচিৰ ততটো তত जिसमें तार होते हैं ओ गिटार यस বুজি পালো দে তত পিতা জানে वालों को चारों ओर मरावा पद ততটো হল তোমাৰ গিটাৰ পিতা জানে वाला মানে যিটো বন্ধ ঢোল তবলা খোল অৱনদ্ধ তাল মঞ্জিৰা এইবিলাক ঘন ঠিক আছে ওকে ঠিক আছে তত মানে আদ্যিত কি অৱনদ্ধটো ঘন সূচী বিজ্ঞান আদ্যিত মানে বাদ্যযন্ত্ৰ চাৰি প্ৰকাৰ তত অৱনদ্ধ ঘন আৰু সুচিৰে মিব তত তোমাৰ গীটাৰ টাইপ মানে যিটো য'ত তার আছে তত जिसमें तार होता है গীটাৰ চিটাৰ আৰু কি আছে গীটাৰ চিটাৰ আৰু এটা কোৱাচোন তার থকা বাদ্যযন্ত্ৰ তানপুৰা বীণা অকে তাৰপিছত চাৰৰ তত অৱনদ্ধটো হৈছে ঢোল খোল মৃদংগ তবলা চব এনেকুৱা নেক্সট আছে তালৈ বিগৰু তাল জানো মঞ্জিৰা জানো আৰু কিবা কিবি বহুত আছে নাজানো আমি আৰু সেইটো ঘন ততটো হল গীটাৰ অৱনদ্ধটো হৈছে তাল ঘনটো হৈছে তাল আৰু সুচিৰটো আমি বংশী ওকে তত অৱনদ্ধ মন থাকিবনে মই দুবাৰ তিনিবাৰ পঢ়িলে মন থাকিব তত অৱনদ্ধ ঘন আৰু সুচিৰ চতুৰ্বিধ বিজ্ঞান ইয়াতে দিয়া আছিল তথাপি বুজি পোৱা নাছিলো ততং তন্ত্ৰীগত তন্ত্ৰ মানে তাৰ তন্ত্ৰীগত আমাৰ শিৰতন্ত্ৰ থাকে যে শিৰৰ তাৰ তাৰপিছত কি শৰীৰত তন্ত্ৰ থাকে যে এনেকুৱা ততং তন্ত্ৰগতং গান এই গানটো মই চামৰ গান নেকি মইতো বুজি পোৱা নাই মই এবাৰ চাই ল'ব লাগিব হা গতিকে ততং তন্ত্ৰীগতং জ্ঞেয়ম অবদ্ধংসু পোষ্কৰম ঘনস্তু তাল বিজ্ঞ সুচিতাং বংশ এব বংশ মানে কি বংশ মানে
বংশ মানে বাঁহৰ পৰা যি বনাই বাঁহী, ঠিক আছে, বংশীয়ে বুজো। প্ৰৱেশ আক্ষেপ নিষ্ক্ৰমণ পাশাদিকম অথন্তৰম গানং পঞ্চবিধম। হৈ গ'ল দেখোন অলপ অলপকে। স্পীডত হ'ব বুলি ভাবা নাছিলো কিন্তু। হা ধেৰ কুৱেশ্যন আছে কিন্তু এটা ক'ত গেলে শ্লোক নম্বৰ ৰস ভাৱ অভিনয় ধৰ্মী বৃত্তি প্ৰবৃত্তি হৈ গ'ল, সিদ্ধি হৈ গ'ল, স্বৰ আদিত্যং গান গান ৰংগ, গান আৰু ৰংগ এই দুটা বাকী আছে 10 নম্বৰ। মাজত বহুত দীঘল দীঘল গদ্য আছে নহয়। গানং পঞ্চবিধং জ্ঞান ধ্ৰুৱা আয়োগ সমন্বিতম চতুৰস্য বিকৃতস্য ৰংগস্য কীৰ্তিত। এইটো মই বুজি পোৱা নাই, মই এবাৰ চাই লওঁ। চাই লওঁ হা। প্ৰৱেশ আক্ষেপ য়েছ য়েছ। তুই বহুত গুৰুত্ব মন দি পঢ়ি আছে আজি। প্ৰৱেশ আক্ষেপ নিক্ষেপণ প্ৰাচাদিক মতান্তৰম গানং ধেত তেৰিকা, এইটো চিনো দিব নোৱাৰি নহয় ইয়াতে। প্ৰৱেশ আক্ষেপ নিষ্ক্ৰম প্ৰাচাদিকম অথান্তৰম গানং পঞ্চবিধম জ্ঞান ধ্ৰুৱম আয়োগ সমন্বিতম। এবাৰ চাই লওঁ। ধ্ৰুৱ के संयुग में ধ্ৰুৱ অৰ্থটো কি? গানকে जो प्रकार মঞ্চ पे এইবিলাক নাট্যৰ একদম ডিটেইলৰ বস্তু, এইবিলাক আমি অধ্যয়ন কৰি পেলাইহে তোমাক বুজাব লাগিব। পৰীক্ষা দৃষ্টিত আমি কেৱল নামকেইটা জানিলে হৈ যাব। প্ৰৱেশ প্ৰৱেশ আক্ষেপ হা অ আচ্ছা আচ্ছা আচ্ছা। প্ৰৱেশ আক্ষেপ নিষ্কাম প্ৰাচাদিক আনন্দম এইকেইটা হৈছে গান। নেক্সট আছে মণ্ডপ, ৰংগমঞ্চটো ৰংগমঞ্চৰ দ্বিতীয় অধ্যায়টো আমি পাব লাগিব নহয়। চতুৰস্য বিকৃষ্ট আৰু ত্ৰয়স্য মণ্ডপীয় প্ৰেক্ষা তিনিটা চতুৰস্য বিকৃষ্ট আৰু ত্ৰয়স্য। অকে, এইটো চিন দিব পৰা কিবা এটা ব্যৱস্থা কৰিব লাগিব। গতিকে গান প্ৰৱেশ আক্ষেপ নিষ্ক্ৰম প্ৰাচাদিকম প্ৰৱেশ আক্ষেপ নিষ্কাম প্ৰাচাদিকম আৰু অথান্তৰম এইকেইটা হৈছে গান। আৰু নেক্সটটো আছে চতুৰস্য বিকৃষ্ট ৰংগ ৰংগস্য কীৰ্তিত। তিনিটা তোমাৰ ৰংগমঞ্চ আছে। চতুৰস্য আয়তকাৰ আছে নেকি, আৰু এবাৰ আমি পঢ়িব লাগিব। চতুৰস্য বিকৃষ্ট আৰু ত্ৰয়স্য। চতুৰস্য বিকৃষ্ট ৰংগ ত্ৰয়স্য কীৰ্তিত। এইবম এইচ অল্প সূত্ৰাৰ্থ নিৰ্দিষ্ট নাট্য সংগীত। আৰু এনেদৰে অলপ সূত্ৰতে আমি নাট্যৰ সংগ্ৰহখিনি মানে এই নাট্যত যি যি সংগ্ৰহ কৰা আছে নাট্যশাস্ত্ৰত বা এই চেপ্টাৰটোত সংগ্ৰহ কৰা আছে সেইখিনি আমি নিৰ্দিষ্ট কৰিলো বা কলো। অতঃ পৰম প্ৰবক্ষ্যামি সূত্ৰ গ্ৰন্থ বিকল্পনম। এতিয়া আমি সূত্ৰবিলাক আমি ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম। তত্ৰ ৰসাদেৱ তাৱৎ আদদাম ব্যাখ্যাস্যাম। ৰসৰ কথা আমি কম। ইয়াতে আমি কৈছে যে যদিও বা আমি তুমি কাব্যৰ মানুহ কেতিয়াবা আমি পাওঁ যে ঋগ্বেদতো মানে কাব্যৰ শ্লোক মন্ত্ৰবিলাকতো কাব্যৰ বস্তু বিচাৰি গৈছে। গতিকে যদিও বা কাব্যৰ লক্ষণ আমি ঋগ্বেদতো পাওঁ, তৎপশ্চাত ৰসসূত্ৰৰ প্ৰৱৰ্তক হিচাপে কাক কয়? ৰসসূত্ৰৰ প্ৰৱৰ্তক হিচাপে ভৰতক কয়। গতিকে এই যিটো সূত্ৰ আছে ন হি ৰসাদিতে কশ্চিত অৰ্থ প্ৰৱৰ্ততে, মানে কি ৰস অবিহনে একো অৰ্থ প্ৰৱৰ্তন কৰিব নোৱাৰে, এইটোৱে তোমাৰ ৰসসূত্ৰ বুলি কয়। আৰু এই সূত্ৰটোকে লৈ পেলাই সূত্ৰটো লৈ শংকু ভট্টললিত ভট্টনায়ক আৰু অভিনৱ গুপ্তে নিজৰ সম্প্ৰদায় মানে এই মানে যিটো ব্যাখ্যান কৰিছে নিজৰ চিন্তা অনুযায়ী যিবিলাক ব্যাখ্যান কৰিছে সেই অনুসৰি ৰস স্কুলত আকৌ ডিভিজন হৈ গৈছে। শুনা পাইছা? অকে, ঠিক আছে। এতিয়া প্ৰথম প্ৰশ্নটো হ'ব নহি ৰসাদিতে কশ্চিত অৰ্থ প্ৰৱৰ্ততে, এইটো কোনখন কিতাপত পায় সেইটো প্ৰশ্ন আহিব পাৰে। আৰু নেক্সট আছে দেশ অনুভৱ বেবিচাৰ সংযত ৰচনাত্ম। বিভাৱ অনুভৱ আৰু বেবিচাৰ সংযোগত এই তিনিটা বস্তুৰ সংযোগৰ পৰা ৰসৰ নিষ্পত্তি হয়। ক'ৰ দৃষ্টান্ত কেনেকে অত্ৰ আহ য'ত দেখা যথাহি নানা ব্যঞ্জন ঔষধি দ্ৰব্য সংযোগত ৰচনা, যিদৰে বহুত ব্যঞ্জনত বহুত ঔষধি বহুত দ্ৰব্য। অকে, ঠিক আছে হ'ব।
আহিলে কৈ দিবা। In this video,
আছো কোন আছিল হা কি আচ্ছা 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 আহ, আকৌ ঘূৰি আহো অলপমান আছে ঠিক আছে আহ, এই এই গদ্যখিনি যদি শেষ কৰিব পাৰো আজি আমাৰ কাৰণে যথেষ্ট হ'ব শুনি আছা অকে এতিয়া কি কৈছে প্ৰথমটো হৈছে এই নহি ৰসাদিতে কচিত প্ৰৱৰ্তিত এইটো ৰসসূত্ৰটো আমি নাট্যশাস্ত্ৰত আমি পাওঁ নেক্সট কৈছে তত্ৰ বিভাৱ অনুভৱ বেবিচাৰ সংযোগত ৰস নিষ্পত্তি বিভাৱ অনুভৱ আৰু বেবিচাৰ এই সকলোবিলাকৰ সংযোগত ৰসৰ নিষ্পত্তি হয় ক'ত দৃষ্টান্ত ইয়াৰে উদাহৰণ কি অত্ৰ যথা হি নানা ব্যঞ্জন ঔষধি দ্ৰব্য সংযোগত ৰস নিষ্পত্তি তথা নানা ভাৱ উপগমত ৰস যিদৰে নানা ব্যঞ্জনত ঔষধি মানে মছলা চছলা সংযোগ যেনেকে ৰস উৎপন্ন হয় হয়তো ধুনীয়া লুণীয়া মিঠা টেঙা চব উৎপন্ন হয় তেনেদৰে বিভিন্ন ভাৱ আবেগ অনুভৱ এইবিলাকৰ উপগমত এইবিলাকৰ সংগমতো ৰস নিষ্পত্তি যথাহি গুড়াদিভি দ্ৰব্য ব্যঞ্জনে ঔষধি বিশ্ব স্বাদ ৰসা নিৰ্ভৰ যিদৰে গুড়াদিৰ দ্বাৰা দ্ৰব্য গুড়াদি দ্ৰব্যৰ দ্বাৰা ব্যঞ্জনত ঔষধিৰ দ্বাৰা ছয় প্ৰকাৰৰ ৰসৰ নিৰ্বৰ্তন হয় তথা নানা ভাৱ উপগত অপি স্থায়ী ভাৱ আৰু বিভিন্ন ভাৱৰ সংগমৰ দ্বাৰা স্থায়ী ভাৱবিলাক কি হয় ৰসোত্তম আপ্নুবন্তি ৰস লাভ কৰা হয় আপ্নুবন্তি ইতি অত্ৰ ৰস ইতি ক পদাৰ্থ ৰস বস্তুটো কি এতিয়া উচ্চতে আশ্চৰ্যত স্বাদন অৰ্থাৎ স্বাদনকৰণত প্ৰথম আশ্চৰ্যতে ৰসতে কেনেকে ক'ত গেলে কেনেদৰে ৰসক আস্বাদন কৰিব ৰসক কেনেকে টেষ্ট কৰিব পাৰি যথাহি সৰু হৈ গ'ল নেকি ক'ত গেল যথাহি নানা ব্যঞ্জন সংস্কৃতম যিদৰে নানা ব্যঞ্জনত সংস্কৃত মানে ডিচিপ্লিন অৰ্থাৎ অন্নং ভুঞ্জান ৰসাঞ্চ যিদৰে ডিচিপ্লিনত বিভিন্ন ভোজন গ্ৰহণ কৰাৰ পিছত ৰসক ৰসক টেষ্ট কৰিব পাৰি ৰসন আস্বাদয়ন্তী সুমনস পুৰুষ আস্বাদয়ন্তী পুৰুষ আৰু কি হয় পুৰুষত হৰ্ষত আদি গৈছন্তি আৰু পুৰুষৰ মানে মনত কি হয় হৰ্ষ আদি অনুভৱ হয় তথা নানা ভাৱ অভিনয় ব্যঞ্জিতত বাক গন্ত চতুপাত স্থায়ী ভাৱ আস্বাদয়ন্তী আৰু তেনেদৰেও নানা ভাৱৰ অভিনয়ৰ দ্বাৰা মানুহৰ মনত চেতনাত কি হয় বিভিন্ন ভাৱৰ উৎপাদন হয় আস্বাদয়ন্তী আমি কি বিভিন্ন ভাৱৰ সাধন হয় হৰ্ষাদি অধিক আছিলে তস্মাৎ নাট্যদশা ইতি অভিব্যাখ্যাতা অত্ৰ অনুবংশ শ্লোক ভৱত অত্ৰ বহুদ্ৰব্য অভিহিত আছে স্থায়ী বুধা অত্ৰ কিং ৰচিব্য ইমান নালাগে নানা দ্ৰব্য নানা ব্যঞ্জন ঔষধি সংযোগ যথান্ন স্বাদুতা নয়ত এবং ভাৱন ৰচনা ভাৱন্তি যথা বীজত যিদৰে বীজৰ পৰা যথা বীজত ভৱ বৃক্ষ যিদৰে বীজৰ পৰা বৃক্ষত বৃক্ষৰ পৰা পুষ্প ফল হয় সেইদৰে মূল ৰসৰ পৰা অন্য তথা মূল ৰসৰ পৰা সকলো ভাৱৰ ব্যৱস্থিত উপস্থাপন হয় তথা এসং ৰচনা উৎপত্তি ইয়াৰ পৰা 39 অকে ক'ত গ'ল 38 তথা এসং ৰসানাম এতিয়া সেই ৰসবিলাকৰ উৎপত্তি বৰ্ণ দেৱতা আৰু নিদৰ্শনম অভিবাক্ষ্যসম এতিয়া সেই হা স্ক্ৰীনখন নাই আহিব নেকি মিট ষ্টপ প্ৰেজেণ্টিং আকৌ স্ক্ৰীনখন ষ্টাৰ্ট কৰোঁ এণ্টাৰ স্ক্ৰীন এইটোৱে লাষ্ট শ্লোকটো আমি ষ্টাৰ্ট কৰিব 40 নে বেছি হ'লে 30 তাত এইচ সেই ৰসবিলাকৰ তাত এইচ ৰসানাম সেই ৰসবিলাকৰ আমি কি কৰিম এতিয়া উৎপত্তি বৰ্ণ দেৱতাক নিদৰ্শন কৰি আমি ব্যাখ্যা কৰিম তেচাম উৎপত্তি হেতৱ সত্বৰ ৰস আৰু সেই ৰসবিলাকৰ উৎপত্তিৰ হেতু সেই ৰসবিলাক উৎপত্তিৰ মূল ৰস হৈছে 4টা তাত এটা শৃংগাৰ ৰুদ্ৰ বীৰ বিভৎস মই তোমাক এতিয়া শৃংগাৰ ৰসত কি গুণ থাকে কোৱা
মাটো জবৰীয়া ৰুদ্ৰ ৰসত ওজ আৰু বীৰ ৰসত আৰু বিভৎসত ওজ তেতিয়াহ'লে বীৰতকে অলপমান বেছি ওজ ক'ত থাকে য়েছ বীৰতকে বেছি বিভৎস বিভৎসতকে বেছি ৰুদ্ৰ আৰু তোমাৰ কি সিংগৰ প্ৰথমতে সম্ভোগ সিংগাৰতকে অলপমান বেছি প্ৰচাৰ ক'ত থাকে এই শান্তনচন নহয় কৰুণ সম্ভোগ সিংগাৰ এনেকে কৰুণ তাৰপিছত বিপ্লৱ সিংগাৰ তাৰপিছত শান্তৰস এনেকে মাজে মাজে সুধিলেও ক্ৰছ ৰিভিজন হৈ যাব আশা কৰো গতিকে ইয়াতে কি কৈছে সেই ৰসৰ উৎপত্তিৰ হেতু মানে প্ৰথম মূল ৰস চাৰিটা সেইটো হৈছে শৃংগাৰ ৰুদ্ৰ বীৰ বিভৎস ইতি অত্ৰ আৰু তাৰ পিছত সেই ৰসকেইটাৰ মূল ৰসৰ পৰাহে শৃংগাৰাৰ্থী ভৱেত হাস্য শৃংগাৰৰ পৰা হাস্য মানে হাস্য ৰসৰ সৃষ্টি হয় ৰুদ্ৰাস্য কৰুণ বেছি ৰুদ্ৰৰ পৰা কাৰোবাক দুখ দি পেলাই মানে কন্দুৱাই দিয়ে সেইটোত কৰুণ ৰস সৃষ্টি হয় ৰুদ্ৰাস্য কৰুণ বীৰাস্য এব অদ্ভুত বীৰৰ পৰা অদ্ভুত মানে বেছি বীৰ হলে বা অদ্ভুত বীৰ মানুহ এনেকুৱা আৰু উৎপত্তি বীৰস্য এব অদ্ভুত উৎপত্তি বিভৎসাচ্য ভয়ানক আৰু বিভৎস বেছি বিভৎস হলে ভয়ানক ৰূপ হৈ যায় বেছি বিভৎস কোনোবা মানে কিবা কিবা ঘটনা আচ্ছা আছে নেকি তেতিয়াহ'লে ঠিকে আছে তোমাৰ ৰিভিজন হ'ব দুবাৰ তিনিবাৰ পঢ়িলে নাট্যশাস্ত্ৰ ছেকেণ্ড চেপ্টাৰ আমাৰ হৈ যাব সিংগাৰ অনুকীৰ্ত ইয়াত হাস্য প্ৰকৃতি উদ্দেশ্য সৎকাৰ বিঘ্ন বিদেশী বিয়াতকাল বিভৎসৰে এই 40-41 নট ইম্পৰ্টেণ্ট একে কথাখিনি হৈছে সিংগাৰত হাস্য ৰুদ্ৰৰ পৰা কৰুণ বীৰৰ পৰা অদ্ভুত আৰু বিভৎসৰ পৰা ভয়ানক নেক্সট আমাৰ বৰ্ণ গতিকে প্ৰথমটো আমাৰ হৈ গ'ল ৰসৰ উৎপত্তি আমি বুজি পালো তাৰপিছত বৰ্ণটো আমাৰ যেতিয়া নেক্সট ক্লাছ হ'ব আশা কৰো সোমবাৰে মানে কৈছো আৰু মুখেদি কৈছো আৰু যদি একো অসুবিধা নহয় নেক্সট ক্লাছ যেতিয়া হ'ব তেতিয়া আমি নাট্যশাস্ত্ৰ 6 চেপ্টাৰটো আমি খতম কৰিব চেষ্টা কৰিম ঠিক আছে অ'কে শুনিছা নাই হেল্ল' আজি আমাৰ ক্লাছটো হৈ গৈছে কিন্তু চিলেবাছখন আমি গোটেই মানে 60% যদি হালধীয়া হয় আমাৰ মানে অলপ কনফিডেন্স আহিব আৰু লাহে ধীৰে আৰু কেতিয়াবা কেতিয়াবা সৰু সৰু মানে কি বুলি কয় যদি তুমি কৈছা এই অভিলেখ 3-4টা অভিলেখ অলপ অলপ মাজে মাজে ময়ো অধ্যয়ন কৰি পেলাই শেষ কৰিব লাগিব ঠিক আছে আজিলৈ হৈ যাব ভিতৰবিলাক ঠিক আছে চব আমি কাভাৰ কৰিব চেষ্টা কৰিম আৰু তাৰপিছত এই আজিতো প্ৰেক্টিচ নকৰিলো প্ৰিভিয়াছৰ কুৱেশ্যনৰ পৰা আকৌ প্ৰিভিয়াছৰ PIQ টো আনিম আমি ঠিক আছে আজিৰ কাৰণে যথেষ্ট ঠিক আছে বাই